ভগীৰথ বাপ অত জুয়াগে বোলো বাণী মুহুৰ বেগক কোনে ধৰিবে ক অচিন্তিও কমহা মানি যে গংগাই তেতিয়া ভগীৰথক কৈছে যে তোমাৰ তবত মই বাৰু সন্তুষ্ট হ'লোৱে কিন্তু মোৰ পানীৰ যি সোঁত হ'ব এই সোঁতটোক ধৰিব পৰা কোন আছে ধৰিব লাগিব নহয় নহ'লে ফৌজকৈ গুচি যাব কোনফালে যায় হিচাপে হ'ব নহয় গতিকে সেইকাৰণে তুমি চিন্তা কৰিছ যে কোন মহামানী আছে যিয়ে মোৰ এই বেগটোক ধৰি ৰাখিব পাৰিব হে ৰাম যদি মোৰ বেগ ধৰন্তা নাহিকে অপাতালক মই যাইব অ তোমাৰ বংশক কেনেও মতে বাপ অমুকুত মই কৰিব যে যিটো বেগত মই আহিম সেই বেগটো যদি ধৰিবা নৰ তেতিয়াহ'লে কি হ'ব মই চিধাই পাতালক গুচি যাম তুমি যিটো আশা কৰিছিলা যে তোমাৰ বংশক উদ্ধাৰ কৰাৰ কাৰণে মই যাব লাগে গতিকে এই কথাটো কিন্তু তেতিয়া নহ'ব ৰামে আৰু কথা কহ শুনিও কবাপ অ তোমাৰ আগে সম্প্ৰতি জগতক মই পবিত্ৰ কৰিব অশুনিও কমহা সতি তেতিয়া পুনৰ কৈছে যে ৰজা শুনা মই এনেকৈ যিটো সোঁত আছে সেই সোঁতটো তুমি বন্ধ কৰাৰ কাৰণে তোমাক মই ক'লোঁ গতিকে তুমি চেষ্টা কৰি চোৱা আৰু জগতকে মই পবিত্ৰ কৰিম কেনেকৈ জগতত কোন আছে মানুহ জাতিটো এই পৃথিৱীত আছে গতিকে পৃথিৱীখনকে তেওঁ পবিত্ৰ কৰিব সেইকাৰণে এইটো কথাই কৈছে যাতে পৃথিৱীতে গংগা দেৱী বৈ যাব পাৰে নহ'লে তেওঁ দেখোন পাতালত যাব পতাকে গতিকে সেইকাৰণে কৈছে কথাটো এৰা মহাপাপী খব মুত স্নান কৰি সমস্ত পাপ গুচিব শিখবৰ পাপ একথা নহুয়া অসবেও মূৰৰ হেৰ সেই গংগাদেৱী কৈছে যে সেই পৃথিৱীৰ যিমান মহাপাপী আছে সমস্ত পাপীবিলাকে মোৰ ওচৰত যেতিয়া স্নান কৰিব সকলো পাপবিলাক নোহোৱা হৈ যাব গতিকে সেই খবৰ পাপ এক কথা নহৈ সবেও মোৰ ৰহিব যে সকলোৰে পাপবিলাক ময়ে গ্ৰহণ কৰি ল'ম যিহেতু স্নান কৰিলেই গুচি যাব বুলি কৈছে নহয় স্নান কৰিলে ক'ত যাব হয়নে নহয় তাতে স্নান কৰিব যিহেতু গংগাদেৱী তাতে স্নান কৰিব গতিকে সেইকাৰণে কৈছে যে ময়ে ল'ম সমস্ত পাপৰ ৰাম হিত পাপ মোৰ কেন মতে পুত্ৰ অদূৰ হৈবে কহিও কৃতাঞ্জলি হুয়া ভাগীৰথে পাছে অবুলিলন্ত শুনি অলপ আগতে গংগাই কৈছে কথাটো যে মই সকলোৰে পাপবিলাক ধৰি ৰাখিম মোৰ পাপটো কোনে গুচাব কচোন তুমি গতিকে তুমিও চিন্তা কৰা যে মোৰ পাপটো আৰু খণ্ডন কৰিব পৰা কোন হ'ব ৰামে অজিতু সাধু সবে সমস্ত কেতে যে ঈশ্বৰক সদা চিন্তে ব্ৰহ্মাক সাক্ষাৎ কৰি আচন্ত অশিষব মহামহন্তে তেতিয়া এই ভগীৰথে গংগাদেৱীক কৈছে যে আই তুমি চিন্তা কৰিব নালাগে যে তোমাৰ এই পাপবিলাক
কোনে নোহোৱা কৰি দিব জানা? যিসকল সাধুৱে সমস্ততে যে কেৱল ঈশ্বৰত মত্ত হৈ থাকে, তেওঁলোকৰ সাক্ষাতত তোমাৰ যিখিনি পাপৰ কথা কৈছিলা সেই সমস্ত পাপ গুচি যাব। গতিকে তুমি একো চিন্তা কৰিব লগা নাই। সেই মহন্তসকলৰ জৰিয়তে তোমাৰ পাপবিলাক খণ্ডন হৈ যাব। ৰাম জগতক মহা পবিত্ৰ কৰিয়া পৃথিৱী ভূৰাপৰ জন্তি তাহাম্বাৰ মহামহিমা কমাত্ৰী কি কৰিব মই প্ৰকতি। যে আই তুমি এতিয়া কি কৰা? এই সংসাৰৰ বা এই পৃথিৱীত তুমি মুঠতে বৈ যোৱা। বৈ যোৱাৰ পিছত যে তোমাৰ মহিমা দিয়ে তুমি চব শেষ কৰিব পাৰা। তুমি মোক প্ৰশ্নটো হৈছিলা, গতিকে তোমাৰ মহিমা দিয়ে তুমি সমস্ত পাপ শেষ কৰিব পাৰা। তথাপি মই তোমাক এটা কথাই ক'লোঁ যে ভগৱানৰ লগত যিবিলাকে মতি হৈ থাকে, সেই ভকত বৈষ্ণৱসকলে তোমাৰ সমস্ত পাপ ল'ব, পাপবিলাক খণ্ডন কৰিব। গতিকে সেইটো ক্ষেত্ৰত তোমাৰ আৰু অসুবিধা একো নহয়। গতিকে আই তুমি গোটেই পৃথিৱীখনে ঘূৰি ফুৰা, যোনফালেদি যোৱা আৰু সেইটো কোনো বাধা নাই। ৰাম তাহাম্বাৰ হৃদয় এৰিবে নোৱাৰে ভগৱন্ত কৃপা ময় বৈষ্ণৱই আখিয়া অংগে সংগে তজু পৰশিলে জল চয়। বৈষ্ণৱৰ লগত কোন থাকে? ভকতৰ লগত কোন থাকে? ভগৱানে থাকে। গতিকে সেই বৈষ্ণৱ আৰু ভকতসকলে যেতিয়া তোমাৰ নদীত যাই স্নান কৰিব, তেওঁলোকে স্নান কৰা মানে ভগৱানে স্নান কৰা হৈ গ'ল নহয়। গতিকে তেতিয়া তোমাৰ পাপৰ আৰু কোনো কথাই নাথাকে। ৰাম এতেকে তোমাৰ যতে কয় পাতে অতে সম্বে হৰিবে আখি তোমাৰ আগত কহিল দেৱী মহিমাময়ী প্ৰকাশী। গতিকে সেই ভকতসকলে যেতিয়া স্নান কৰিব, বৈষ্ণৱসকলে স্নান কৰিব, সেইখিনি সময়তে ভগৱানৰ যোগেদি তোমাৰ সমস্ত পাপবিলাক নোহোৱা হৈ যাব। গতিকে ভগৱানৰ মহিমা তাতকৈ আৰু মই বেছি ক'ব নোৱাৰোঁ তোমাৰ আগত, তোমাক কথাখিনি কৈ দিলোঁ। ৰাম বুলিবা সাজিতো মোহৰ বেগ কোনে ধৰিবা যিটোৱে ধৰিবা তোমাৰ তুমি দেৱী কোনে বা। তুমি প্ৰশ্ন কৰিছিলা না মোহক যে কোনে মোৰ বেগটো ধৰি ৰাখিব? গতিকে তোমাৰ সেই বেগ কোনে ধৰি ৰাখিব, সেই কথাটো তোমাক মই এতিয়া কওঁ। ৰাম তোমাৰ বেগ ৰুদ্ৰে ধৰিবে সমস্তৰে অন্তৰ্যামী ইটো বিশ্বজত সমস্তে আশ্ৰয় অজগতৰে তেহে স্বামী। গতিকে সেই ৰুদ্ৰ আছে নহয়, ৰুদ্ৰ মানে সদাশিৱ বা শিৱ, যে শিৱই তোমাৰ এই গতিবেগটো ধাৰণ কৰি ৰাখিব। কেনেকৈ? তেওঁৱেই যিহেতু সমস্ত জীৱৰ স্ৰষ্টা, তেওঁৱেই যিহেতু সমস্ত জীৱৰ পালনকৰ্তা। গতিকে সেই ৰুদ্ৰই তোমাৰ এই যিটো গতি আছে, এই গতিটো ধৰি ৰাখিব। ৰামিত বিশ্বজত যেন হাৰি বস্ত্ৰ দীৰ্ঘ প্ৰস্থ মানে অবিচাৰত হবে সূত্ৰ সেই মতে জানা মহেশ ঈশ্বৰ অজাৰ ৰূপয়দ ভূত। এখন শাৰীৰ কথা কৈছে যে শাৰীখনত দীঘ আৰু পুতাল
দিঘ আৰু পুতাল কেৱল সূতাই দি বনায় হয় না নহয় আৰু সেই সূতাবিলাক মানে ছিংগেল হৈ থাকে প্ৰথমতে একোৱেই নাই একডাল একডাল সূতা কিন্তু সেই সূতাখিনি দিঘ আৰু পথালিকে লগ কৰাৰ লগে লগে এখন শাৰী প্ৰস্তুত হৈ যায় আৰু সেইখনে কি কৰে এটা মানুহৰ মাত্ৰ ব্যৱহাৰ কৰে তাৰমানে আতি উতি সেই শাৰীখন এঠাইতে থাকে গতিকে যদি সদাহিবে তোমাৰ এই গতি ৰাখিব খোজে একে কথাটো তেওঁৰ যিহেতু শক্তি আছে গতিকে তেওঁ তোমাক ধৰি ৰাখিব পাৰে গতিকে ভগীৰথৰ স্তুতিত মহেশ্বৰ আকাশী গংগা ধাৰণ এইফালে গংগা হা চৰটো দি দিলাক নহয় চৰটো দিয়াৰ লগে লগে এতিয়া আৰু মহেশ বা সদাশিৱক স্তুতি কৰিব লাগিব তেওঁ ক'লাকহে কথাটো যে মহেশে ধৰিব আহিব গতিকে মহেশো নাই ধৰিব আহিব না আঁকি গেলি তেওঁকো প্ৰাৰ্থনা কৰি আনিব লাগিব নামে পেলাই ৰাম